কাৰাগাৰ নে হোটেল নে কাৰাগাৰৰ ভিতৰত হোটেলৰ সুবিধা কেইটামান দৃশ্যই চকু কপালত তুলিব আপোনাৰ এইবাৰ শুনক এটা কল ৰেকৰ্ডিং মই যে বেলাৰ ল'বলৈ যে বিচাৰিছে ফোন কৰিছিলো যে তোমালৈ যে কথা কৈছো বেলাৰ লাগে বুলি জেলত গৈছা নাই পিছে নাই যোৱা নাই এই শুনা না কথা এটা কওঁ এই জেলত মানে তোমাৰ হেৰি মেচ কৰি খাই নেকি ন খাই কিমানকে দিব লাগে মোৰ দিব লগা আছিলে পইচা এনে বেছি খুজি আছে তোমালোকে কিমানকে দিয়া ডেইলি 1100 1100 ন সপ্তাহত 1100 আৰু সেই মাছ মাংস নিব দিয়ে নেকি কেঁচা এতিয়া বৰ্তমান আগতে নিব দিছিল মাছ মাংস দিয়ে ন সেইটো ক'ৰ পৰা লৈ দিম মানে আমাৰ ঘৰৰ ওচৰৰ পৰা বজাৰৰ পৰা লৈ দিম নে দোকানখন জেলৰ ঘৰৰ পৰা লৈ কেনে কাটি কেনে দিব লাগিব গোটা দিব নোৱাৰে আৰু ওচৰতো দোকান আছে যে তাৰ পৰাও দিব পাৰি নেকি ওচৰৰ দোকান এখন পাই তাৰ পৰা দিব পাৰি ফ্ৰণ্টৰ দোকানখন যে জেলৰ হয় আকৌ সোমাওতে দিলে পইচা ল'ব নেকি আকৌ কনষ্টেবল বিলাকে তাতে 50 টকা এটা ল'ব না ভিতৰত তোমাৰ হেৰি এনেই কিছুমান মানুহ বোলে VIP ট্ৰিটমেণ্টত থাকে ন অলপ পইচা বেছিকে দিলে থাকে ন মানে VIP ৰুম আছে মানে VIP ৰুম কেনেকুৱা তাতে মানুহ কম থাকে এটা ৰুমত য'তে 25 জন সোমায় তাতে 10-12 জন সোমাব এইটোৱে গেছ প্ৰভাইড কৰে তাতে ভিতৰত নাই একো নকৰে খানাবিলাক কেনেকে বনাই মেছত মেছতে খৰি চৰি দি বনাই আকৌ দেখোন মোক কোনোবাই কৈছিলে লাইনৰ আছে ইণ্ডাকশ্যন কুকাৰ আছে ইণ্ডাকশ্যন কুকাৰ আছে কোনোবাই ক'লে ইণ্ডাকশ্যন কুকাৰ মেগী চেগি বনাই আৰু গেছ আছে বুলি ক'লে এটা দুটা ৰুমত পুৰণা কেডিবিলাকত পুৰণা আলফাৰ লগত আছে গেছ আলফা আৰু এনে নৰ্মেল বিলাকৰ তাত কি দিছে ইলেক্ট্ৰনিক কুকাৰ ইলেক্ট্ৰনিক কুকাৰ চুৰিকেৰে চলাই চোৰাং গেছ নাই চোৰাংকে চলাই তাৰমানে কেনেকুৱা এই চেকিং অহাৰ লগে লগে সিহঁতে লুকাই দিয়ে জেলৰ কোনোবা পইচা দি কেনে কেতিয়াবা কৰি ৰাখি দিয়ে আগতে খবৰ দিয়ে লুকাই ক'ত বস্তুবিলাক আৰু মানে ইমান ঘপকে লুকাই দিয়ে যে কেনেকে লুকাই দিয়ে চিষ্টেম আছে বিছনাৰ তলত দিয়ে বিছনাটো নাচাই নহয় বিছনাৰ তলত নাচাই নহয় ইমান এটা বেগ দি কেনে ওপৰত ওলমাই থব জাবৰা থৈ দিছে তাৰ তলত পেলাই থৈ দিব আচ্ছা ঠিকে তাতো সেই ল'ৰাবিলাকক বোলে ড্ৰাগছো দিয়ে ভিতৰত শুনিছো কিছুমানে মোক কৈছে ক্লাইণ্টে ড্ৰাগছ খাবলৈ দিয়ে সৰু ল'ৰাবিলাকক বয়সস্থ মানুহ যেনেকে মাৰিলে মোৰতো চাই ভয়ে লাগি গৈছে মাৰিলে কেনেকে মাৰিছে মানে কোনে মাৰিছে নাজানো মোটা এটা দাণ্ডা দি কেনে এনেকে মাৰিছে বাপৰে বয়সস্থ মানুহ পিছত ফাৰ্ষ্টত মই ভাবিছো লাইনত ৰখি আছো বস্তু দিবৰ কাৰণে মই ভাবিলো ফাৰ্ষ্টত ল'ৰা মানুহ বুলি এই পিছত বয়সস্থ মানুহ মানে আমাৰ দেউতাৰ নিচিনা বয়সৰ মানুহ বহুত ভয় লাগিছে মোৰ কোনে মাৰিছে পুলিচে মাৰিছে কেলে কিবা ভিতৰত পাইছে চাগে সেইকাৰণে মাৰিছে বস্তু পাইছে চাগে সেনেকে কৈ আছে পুলিচ বিলাকে এনেতো মাৰ নিদিব ন মানি ল'বলৈ টান হ'লেও এয়াই বাস্তৱ এয়াই সত্য অপৰাধ চুৰি ডকাইতি ভয়াৱহভাৱে বৃদ্ধিৰ সময়তে পোহৰলৈ অহা এই সত্যই এতিয়া জোকাৰিছে ৰাজ্য তথ্য প্ৰমাণ পালে অপৰাধীক ন্যায়ালয়ে কাৰাদণ্ড বিহে ঠিকেই পিছে কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক VIP ট্ৰিটমেণ্ট দিবলৈ সাজু হৈ থাকে জেল কৰ্তৃপক্ষৰ একাংশ চৰকাৰী দালাল শ্ৰীভূমি জিলা কাৰাগাৰৰ দৃশ্য এয়া জেলৰ ভিতৰৰ পৰাই কৈদীয়ে নিয়ন্ত্ৰণ কৰিব পাৰে সকলো হাতে হাতে লাভ কৰে স্মাৰ্টফোন লাভ কৰে নিষিদ্ধ সামগ্ৰী অপৰাধীৰ বাবে যেন এয়া শাস্তি নহয় ভেকেশ্যনহে 29টা মোবাইল ফোন আপোনাৰ 15টা চাৰ্জাৰ এটা হুক্কা ষ্টেণ্ড ব্লেডৰ বক্স আৰু আপোনাৰ চিজাৰ যিটো আপোনাৰ কেচি বুলি কয় তাৰপিছত আপোনাৰ নাইফ আৰু হেডফোন 7টামান আমি উদ্ধাৰ কৰিব সক্ষম হৈছোঁ ষ্টাৰ্ট কৰিছিলোঁ 8:30 মানৰ পৰা আৰু 2 ঘণ্টা জুৰি আমাৰ অভিযানটো চলিছিলে গোটেই জেলৰ গোটেইকেইটা ৱাৰ্ড আমি চোৱা হ'ল
ভালধৰণে গোটেইখিনি চাই মেলি আমাৰ অপাৰেশ্যনটো কণ্ট্ৰল কৰিলে আমি এইখিনি গোটেই সামগ্ৰী পাই। ইয়াত আঁৰত কোন জড়িত আছে বুলি ভাবে? সেইটো আমি তদন্ত কৰিলে ভালদৰে ওলাব। আমি গোটেইখিনি বস্তু তদন্ত কৰি আছোঁ। শ্ৰীভূমি জিলা কাৰাগাৰত আৰক্ষীৰ আকস্মিক অভিযানত ফাদিল হৈছে এই তথ্য। সততে মুখে মুখে শুনিবলৈ পোৱা যায় এনেবোৰ কথা। সকলোৰে মনত থকা সন্দেহ নতুন কথা নহয়, কিন্তু এনে সন্দেহ আৰু প্ৰশ্নৰ উত্তৰ পোৱা গ'ল এই অভিযানৰ জৰিয়তে। এই অভিযানত শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা জব্দ 29টা মোবাইল, জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী। আৰক্ষী অধীক্ষক লীনা দেৱীৰ নেতৃত্বত অভিযান। কিন্তু প্ৰশ্ন হয়, কটকটীয়া নিৰাপত্তাত কিদৰে কাৰাগাৰলৈ আনিলে মোবাইল? ৰাজ্যৰ আন কাৰাগাৰসমূহক লৈ কিদৰে আশ্বস্ত হ'ব ৰাইজ? এনে পৰিস্থিতিত কেনেকৈ নিৰ্মূল হ'ব অপৰাধ?